শৰণে ভনে কিংকৰ কৃষ্ণৰ ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ ॐ ज्ञान तिमिरान्धस्य ज्ञानञ्जना शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमो नमः तस्मै श्री गुरुवे नमो। जितु महामती गुरुजने हरिभक्ति पन्थ उपदेश दिया दुखमय संसाৰৰ पार करे हेनय परम गुरु ऋण सजीवाक प्रति জানানিষ্ঠ अन्यत्र उपाय नाही अंजलित परे अन्यत्र उपाय नाही अंजलित परे সেইজনা जगतगुरु परम गुरु हल कृपालु श्रीमंत शंकरदेव। कृपालु श्रीमंत शंकरदेव परम गुरुजनार दुखानी अभय चरणत समस्त जीवर मंगलर अर्थे आमी मूर्खमतीये गुरुर चरणत भक्तिर सहभागी अर्पणा करा হৈছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরুরাম তাহান্ত বিনাই নাই 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 আমার পর ভাগৱত পদ। সেই সভাসদবৰ্গ তোমালোকে মহাভাগৱতৰ পদবন্ধে কি কৈছে শুনা। ৰাম পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। পুৰাণৰ সূৰ্য মহাভাগৱত কল্পতৰু মহন্ত পুৰাণ উত্তম শাস্ত্ৰ ভাগৱতৰ মহান তত্ত্বটো পদবন্ধে কি বুলি কৈছে তোমালোকে শুনা। প্ৰশ্ন হ'ল কেনেকৈ শুনিম, প্ৰশ্ন হ'ল কিয় শুনিম, প্ৰশ্ন হ'ল নুশুনিলে কি লোকচান হ'ব, প্ৰশ্ন হ'ল শুনিলে কি লাভ হ'ব। সিদ্ধান্ত দিছে ভাগৱতী আমাক।
ৰাম হুয়াই কশৰণ যিজনে শুনৈ আক সেই সভাসদবৰ্গ তোমৰা হবৰ ভিতৰত যিজনে এক শৰণীয়া হৈ কৃষ্ণ কথা ভাগৱত কথা শুনিবা কি লাভ হ'ব জানানে পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক পৰম পদ পাবা আত্যন্তিক সুখ পাবা মায়াৰ পৰা তৰি যাব পাৰিবা আৰু আমিও কলিৰ মনুষ্যৰ প্ৰত্যেকৰে চিন্তা এই তিনিটাই কেনেকৈ ল'ৰাটোক ডাক্তৰ বনাব পাৰোঁ কেনেকৈ ল'ৰাটোক শিক্ষক বনাব পাৰোঁ কেনেকৈ আৰ্মিত চাকৰি এটা দিব পাৰোঁ মানে ভাল ভাল পদটো কেনেকৈ মোৰ ল'ৰাটোৱে পাব পাৰে প্ৰত্যেক পিতৃ মাতৃয়ে গৃহস্থী ধৰ্ম পালন কৰোঁতে চিন্তা সেইটোৱে ২ নম্বৰতে সেই চিন্তাটোৰ লগত এটা বস্তু জড়িত হৈ আছে সেইটো হ'ল সুখ ৰাতিপুৱা বিচনাৰ পৰা উঠো চকুকেইটা মেলো চিন্তা এটাই দৌৰি ফুৰো এটাৰ পাছতে সন্ধিয়ালৈকে ৰাতি 10 বজালৈকে সেই বস্তুটোৰ নাম কি সুখ কোনোবাই দুখৰ পাছত দৌৰি ফুৰো নি বাৰু কোনো দুখ বিচাৰি কোনো স্থানলৈ নাযাওঁ প্ৰত্যেকে যি স্থানলৈকে নাযাওঁ যেনিয়ে নাযাওঁ উৎস কিন্তু এটাই সেইটো হ'ল সুখ শাস্ত্ৰই কৈছে অ সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখমুখ মাথো দুখ পায়া সুখ সুখ বুলি মানুহবিলাক বোলে এনেই বলিয়া নেদেখিলে সুখমুখ মাথো দুখ পায়া এতিয়া আজি যে আমি ইয়ালৈ আহিলোঁ ৰাতিপুৱা 8 মান বজাতে আহোঁতে ঠিকেই বিচাৰি আহিছিলোঁ সুখ ঘূৰি যাওঁতে কি বুলি ক'ম প্ৰসাদ এভাগো নিদিলে সেইটোৱে দুখ যাওঁতে 3-4 গৰাকীমান আয়ে সেইটো পাতি যাম কোনোবা দুজনমান বাপে কি বুলি পাতিম হেৰা আমুক আমুকক হ'লে গামোচা দিলে মোকোতো এখন দিব পাৰিলে হয় সেইটো আলোচনাৰ বিষয় হৈ ইয়াৰ পৰা দুখ এটা লৈ গুচি যাম কিন্তু ঘৰৰ পৰা আহোঁতে দুখ বিচাৰি অহা নাছিলোঁ বিচাৰি আহিছিলোঁ সুখ শাস্ত্ৰই কিন্তু সেই সুখটোৰ নাম কৈছে আত্যন্তিক সুখ কেতিয়া পাবা কেনেকৈ পাবা সিদ্ধান্ত দিলে হইয়া এক শৰণ যিজনে শুনৈ আক এক শৰণীয়া হৈ কায় বাক্য মন চিত্ৰৰ লগত একাত্ম হৈ যেতিয়া তুমি কৃষ্ণ কথা শ্ৰৱণ কৰিবা তুমি সেই আত্যন্তিক সুখৰ গৰাকী হ'বা তুমি সেই পৰম পদ কেইটাৰ গৰাকী হ'বা তুমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা এই সিদ্ধান্তটো শাস্ত্ৰই আমাক দিছে এতিয়া মায়া কি ব্ৰহ্মাদেৱৰ আগত ভগৱন্ত ইক্ষতত্বই কৈছে অবস্তুক দেখাবয় বস্তুক আৱৰি এহিতো মোহৰ মায়া জানা নিষ্ট কৰি সেই প্ৰজাপতি ব্ৰহ্মা অবস্তুবিলাকক দেখুৱাই থকা হৈছে বস্তুবিলাকক ঢাকি ৰাখি এইটোৱে মোৰ মায়া এতিয়া অবস্তু কি বস্তু কি আপুনি মই সংসাৰত এটা শৰীৰৰ মাজত অৱস্থান কৰিছোঁ নাম হ'ল শাস্ত্ৰই কৈছে জীৱ আত্মা আৰু যাৰ কৃপাত আমি সংসাৰত শৰীৰৰ মাজত সোমালোঁ এই শৰীৰটো 5টা ভূতেৰে নিৰ্মিত পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ সহজ অৰ্থত মাটি পানী বায়ু অগ্নি আকাশ এই 5টা তত্ত্ব যিজনে সৃষ্টি কৰিছে সেই তত্ত্ব সৃষ্টি কৰোতাজনৰ নাম ব্ৰহ্ম হ'ল ভগৱান আমি সকলোৱে সেই বুলিয়ে জানো ভগৱান এতিয়া ভগৱান শব্দৰ অৰ্থটো কি ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী গ মানে গগন অৰ্থাৎ আকাশ ও মানে বায়ু আ মানে অগ্নি ন মানে নীৰ অৰ্থাৎ পানী মাটি পানী বায়ু অগ্নি আকাশ সেই পঞ্চতত্বৰ গৰাকীজনৰ নাম হ'ল ভগৱান যাক শাস্ত্ৰই কৈছে পৰমাত্মা
যাক শাস্ত্ৰই কৈছে সনাতন, যাক শাস্ত্ৰই কৈছে অজ, যাক শাস্ত্ৰই কৈছে ব্ৰহ্ম, নিত্য, নিৰ্গুণ, নিৰাকাৰ। সেই নেদেখাজন আৰু এই দেখি থকা শৰীৰটো, ইয়াৰ মাজত আমি যেতিয়া পাৰ্থক্য বিচাৰোঁ, তেতিয়া শৰীৰটো আমি সকলোৱে দুইটা চকুৰে দেখা পাওঁ এজনে অন্যজনক। আৰু সেই শৰীৰটোকে বস্তু বুলি যেতিয়া আমি ভাবিম, সেইটো হ'ল ঈশ্বৰৰ মায়াটো। আমি চকুৰে যিটো দেখোঁ স্বাভাৱিকতে শৰীৰটো, সেইটোক আমি বস্তু বুলি ভাবোঁ। এদিন শৰীৰটোক এঠাইৰ পৰা আন ঠাইলৈ ঘূৰাই লৈ ফুৰা কিবা এটা শক্তি শৰীৰটোৰ পৰা ওলাই গুচি যায়, আৰু সেইদিনাই সেই বস্তু বুলি ভাবি থকা শৰীৰটোক জুই দি পুৰি দিয়া হয়, ধোঁৱা হৈ বায়ুত মিলিত হয়, ছাই হৈ মাটিৰ লগত মিলি যায়। এনেকৈ পঞ্চভূতি দেহা এদিন বিনাশ হৈ পঞ্চভূতত বিলীন হয়। আৰু সেই যে নেদেখা বস্তু এটা গুচি গ'ল, সেইটো আপোনাৰ মোৰ দৃষ্টিত নপৰে কাৰণে আপুনি মই অবস্তু বুলি কওঁ। কিন্তু শাস্ত্ৰই কৈছে দেখি থকা এই শৰীৰটো হ'ল অবস্তু, আৰু নেদেখা সেই অবস্তুটোৰ নামেই হ'ল বস্তু। সেইকাৰণে শংকৰ গুৰুজনে আমাক সিদ্ধান্ত দিছে, পঞ্চভূতি দেহাকে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। পঞ্চভূতি দেহাটোৱে হ'ল মায়া, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল গুৰু সেৱা। নামঘৰলৈ ঠিকেই আহিছোঁ, চাকি বন্তি ঠিকেই জ্বলাইছোঁ, কৃষ্ণ নামো ঠিকেই আশ্ৰয় কৰিছোঁ, কিন্তু গৃহৰ মধ্যে গুৰু সেৱা ভাগ কৰিবলৈ গুৰু গৃহভাগী সাধ্য অনুসাৰে সৰুকৈ হ'লেও নিৰ্মাণ কৰি লৈছোঁ নে নাই লৈ। শাস্ত্ৰই কৈছে সদায় গুৰু সেৱা কৰিলেহে সদায় মায়াৰ পৰা তৰিব পাৰিম। এই সিদ্ধান্তটো আমাক প্ৰথম গুৰুজন বস্তুৱে ভাগৱতৰ পদবন্ধে সিদ্ধান্ত দিলে যে পঞ্চভূতি দেহাকেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেশে কয়। তাৰপিছত পৰম পদকেইটাৰ নাম ক'লে, সালোক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই পাঁচটা পদ একেবাৰে শ্ৰেষ্ঠতম পদটো হ'ল মোক্ষ বা নিৰ্বাণ। ধৰ্ম প্ৰচাৰক ধৰ্মগুৰু বুদ্ধদেৱে কৈছে নিৰ্বাণ, আৰু আমাৰ কৃপালু গুৰুজনাই কৈছে মোক্ষ। আৰু মোক্ষ প্ৰাপ্তি বা নিৰ্বাণ প্ৰাপ্তিৰ বাবে আমি জীৱই যৎ পৰোনাস্তি চেষ্টা কৰোঁ। কিন্তু একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত সুন্দৰভাৱে দৰ্শন কৰাইছে, মাৰ্গ এটাই, যিটো জনে যাই মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি। একাদশ স্কন্ধ। মিথিলা ৰাজ্যৰ ৰজা নেমি আৰু ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱ পুত্ৰৰ লগত যি কথোপকথন হৈছে, তাকেই গুৰুজনাই নৱসিদ্ধ সংবাদ নামেৰে নামাকৰণ কৰিছে। আৰু তাৰ পাছত পদবন্ধে আমাক দৰ্শন কৰাইছে, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ, কোটি কোটি ব্ৰহ্মাণ্ড সৃজন যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া, নমো মধুৰী পুৰাম মূৰ মহাগুৰু, প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। জয় জয় কৃষ্ণদেৱৰ জয়। যিজন কৃষ্ণদেৱ হ'ল কৃপাময়, কৃপাৰ সাগৰ, কৰোণাময়, কৰোণাময়, কৰোণাৰ সাগৰ, দয়াময়, দয়াৰ সাগৰ। যিজন মহেশ্বৰ হিচাপে সিদ্ধান্ত দিছে, যিজনতকৈ শ্ৰেষ্ঠতম ঈশ্বৰ দ্বিতীয়জন
নাই। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা পালন কৰি থাকে প্ৰত্যেক মুহূৰ্ততে। সৃষ্টিকৰ হিচাপে ব্ৰহ্মাদেৱে, পালনকৰ্তা হিচাপে বিষ্ণু আৰু সংহাৰকৰ্তা ৰূপত শিৱই। কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, যিজন ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে মায়াক সৃষ্টি কৰি মায়াৰ দ্বাৰা এখন নহয় দুখন নহয় কোটি কোটিখন ব্ৰহ্মাণ্ড সৃজন কৰিছে, সেইজন সনাতন নিত্য নিৰঞ্জন ৰূপী ঈশ্বৰ কৃষ্ণদেৱৰ জয় জয়কাৰ ঘোষণা কৰিছে কোনে? কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই। যিজনা ভগৱন্ত ভকতৰ বাবে কল্পতৰু, কল্প মানে সময়, তৰু মানে বৃক্ষ। সময়ৰূপী বৃক্ষস্বৰূপ এজন ভকতৰ বাবে কোন? ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণ। যিজনৰ নাম আশ্ৰয় কৰা মাত্ৰকে আতি পাতকী উত্তৰে যাহাৰ স্মৰণে কৰো কোটি নমস্কাৰ কৃষ্ণৰ চৰণে। অতি মহাপাপীয়েও ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰে। আৰু সেইজন মহাহৰিৰ চৰণ কমলত, ভগৱন্ত পুৰুষৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে। এতিয়া আমি চিন্তা কৰিব লাগে যে আমি দিনটোত কেইবাৰ সেৱা কৰিছোঁ। গুৰুজনাই কোটি কোটিবাৰ সেৱা কৰিছে আৰু তেওঁৰ শিষ্য হৈ আমি দিনটোত গুৰু সেৱা কেইবাৰ কৰোঁ? এতিয়া ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ, তাকো স্বাৰ্থ, তাকো খেলি মেলি। গুৰুজনে আমাক এনেকৈ জানো প্ৰকৃততে গুৰু সেৱাৰ পদ্ধতিবিলাক শিকাইছে? আমি সমস্তজনে অকণমান চিন্তা কৰিলে উত্তৰ পাই যাম। এৰা কৃষ্ণৰ আদেশে আমি হ্ৰস্বদীৰ্ঘ ছন্দে বিৰচিব নৱসিদ্ধ কথা প্ৰবন্ধে। বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। অ ৰাম ৭ দিন শুনি সুখে, তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাই গতি। সেই অমৃতময় কৃষ্ণ নাম কৃষ্ণদেৱৰ আজ্ঞাকে শিৰোগত কৰি আমি পদবন্ধে নিমি নৱসিদ্ধ সংবাদ আগবঢ়াই দিবলৈ আগবাঢ়িব বিচৰা হৈছে। এইবুলি গুৰুজনাই প্ৰপন্ন শিষ্যৰ চৰণত, ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। অৰ্থাৎ ভাগৱত শাস্ত্ৰ পাতালৰ শাস্ত্ৰ নহয়, ভাগৱত পৃথিৱীৰ বস্তু নহয়, ভাগৱত স্বৰ্গৰ বস্তু নহয়, ভাগৱত বৈকুণ্ঠৰ বস্তু। তাৰমানে আমি এখন দোকানলৈ গৈ যেতিয়া যিটো বিচাৰিম সেই বিচৰা বস্তুটোৰ উচিত মূল্যটো দিলে আমি সেইটো পাই যাম। ঠিক তেনেকৈ স্বৰ্গলৈ যাব যদি বিচাৰোঁ, তেতিয়াহ'লে স্বৰ্গলৈ যোৱা পথটো বিচাৰিবৰ বাবে আমি স্বৰ্গলৈ যোৱা পথ য'ত নিৰ্দেশ কৰিছে সেই শাস্ত্ৰ আশ্ৰয় কৰিব লাগিব। যদি মৰ্ত্যতে ঘূৰি ঘূৰি থাকিব বিচাৰোঁ, তেতিয়াহ'লে সেই নিয়ম পালন কৰিব লাগিব। পাতালত গৈ যদি বসবাস কৰিব বিচাৰোঁ, তেতিয়াহ'লে সেই নিয়ম পালন কৰিব লাগিব। কিন্তু ভাগৱতে কৈছে মই বৈকুণ্ঠৰ বস্তু, মোক আশ্ৰয় কৰা, তোমালোক বৈকুণ্ঠলৈ যাব পাৰিবা। এই সিদ্ধান্তটো আমাক দিছে। প্ৰমাণ ৭ দিন শুনি সুখে, তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাই গতি। ৭ দিন শ্ৰৱণ কৰি কৃষ্ণ কথা, ভাগৱত কথা পোনে পোনে পৰীক্ষিতে বৈকুণ্ঠলৈ যাব পাৰিছে। ঠিক তেনেকৈ আমিও যদি কলিৰ মনুষ্যই বৈকুণ্ঠলৈ যাব বিচাৰোঁ, কেৱল উত্তম শাস্ত্ৰ, উত্তম মাৰ্গ, ভাগৱতৰ সিদ্ধান্ত, ভক্তি মাৰ্গ, ভক্তি পথ। আৰু কলিযুগত কলিৰ কৰাল গ্ৰাসৰ পৰা, মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো কেৱল এইটোৱে, কৃষ্ণ নাম আশ্ৰয় কৰি।
ফুকনি গদতি শুনিও পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমিন বসিদ্ধে যেন ভৈলা উপাখ্যান কহো সাৱশেষ কথা কৈও সাৱধান এই ৰামে বাৰে বাৰে নাৰদক পঠান্ত মাধৱ ভগৱন্ত কৃষ্ণক দৰ্শন পালে জীৱৰ মুক্তি হয়। তথাপিতো সেই কৃষ্ণদেৱৰ সেৱাত কিন্তু দেৱৰ্ষি নাৰদে অকণমানো কৃপণালি নকৰাকৈ সেই সেৱাভাগ আগবঢ়াইছে। মুকুতি সুখটো কৰি ভকতিকে বৰ তথাপি নভজে কিনো লোক কৰ্মজৰ। মুকুতি সুখ পোৱাতকৈও জীৱৰ বাবে পৰম সুখ হ'ল ভক্তিৰ পথটো। কিন্তু সেই ভক্তিৰ পথত খোজ নেপেলাই জীৱবিলাকে কিয় কৰ্মবন্ধনৰ মাজত বাৰে বাৰে বান্ধ খাই থাকিব বিচাৰে। বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। এতিয়া আমি যদি চিন্তা কৰোঁ বোলে কৃষ্ণ বুলি ক'বলৈ অধিকাৰ তোমাৰ নাই, তেতিয়াই গুৰুজনাই ভাগৱতৰ পদবন্ধৰ দ্বাৰা আমাক সিদ্ধান্ত দিছে। বাক্য কৰ্ণ মন মুখ আচৈ যাৰ মানে, অৰ্থাৎ যি বাক্য উচ্চাৰণ কৰিবলৈ এখন মুখ আছে, যাৰ কথা শুনিবলৈ দুখন কাণ আছে, যাৰ এটি মন আছে সুন্দৰ, বাক্য মন মুখ যিসকলৰ আছে কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। কৃষ্ণক চিন্তা কৰিবলৈ ভক্তি কৰিবলৈ সকলোৰে অধিকাৰ আছে। এতিয়া আমি যদি অধিকাৰটো কাৰোবাৰ পৰা ছিঙি আনিব বিচাৰোঁ, তুমি নামঘৰলৈ নাহিবা, তুমি ভকতৰ সংগলৈ নাযাবা, তেতিয়াহ'লে সেইজনতকৈ আৰু দ্বিতীয়জন অপৰাধী নাই। কাৰণ কৃষ্ণ ভকতিৰ সমস্তৰে অধিকাৰ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ভজে ব্ৰহ্মাহৰে নৰতনু পায়া তেজে কমন পামৰে। সেইজন মহেশ্বৰ ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ সেৱা কৰি থাকে সদা সৰ্বদা ব্ৰহ্মা আৰু শিৱই নিতে নিতে। তেনে ক্ষেত্ৰত মনুষ্য শৰীৰধাৰী সেই জীৱ, তুমি কিয় নৰ তনু পায়া তেজে কমন পামৰে। তুমি কিয় তেওঁক চিন্তা নকৰি, তেওঁক ভজনা নকৰি তুমি কিয় পাপত মজিবলৈ চেষ্টা কৰিছা? কেনেকুৱা পাপী মনুষ্য এইবিলাক, যিসকলে সেইজন ঈশ্বৰ কৃষ্ণক এৰি তেওঁৰ দ্বাৰা সৃষ্টিত ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰে। একোষ্ঠানে মনুষ্যে মৃত্যুৰ নেৰাই সাত, তথাপি নভজি মৰে কৰি আত্মঘাত। মানুহ জন্ম হৈছো যেনেকৈ সত্য, স্থানে যিহেতু মনুষ্য মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে, তথাপি নভজি মৰে কৰি আত্মঘাত। যদি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰা, তেতিয়াহ'লে তোমালোকৰ আত্মহত্যা কৰাৰ নিচিনা পথটো আশ্ৰয় কৰা হয়। কিন্তু মৰিবা যে খাটাং, তুমি যি দেৱতাৰ নামে আশ্ৰয় নকৰা, জন্ম যেতিয়া হৈছা মৃত্যু ধ্ৰুৱ সত্য, মৰিবাই। হে জীৱ, এইবুলি গুৰুজনে আমাক উপদেশ দিছে সমস্ত জনাকে। জন্ম যেতিয়া হৈছা মৃত্যু ধ্ৰুৱ সত্য, তুমি কালী বুলি কোৱা, ভদ্ৰা বুলি কোৱা, দুৰ্গা বুলি কোৱা, কৃষ্ণ বুলি কোৱা, শিৱ বুলি কৈ মৰা, বিশ্বকৰ্মা সৰস্বতী বুলি কৈ মৰা, যি বুলিয়ে নকোৱা কিয়, মৰিবা যে খাটাং। কিন্তু অন্য দেৱতাৰ নাম আশ্ৰয় কৰি নমৰি
কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি যদি মৃত্যু হয় তেতিয়াহ'লে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু হয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। কৃষ্ণৰ নাম লৈ যদি যাব পাৰা এই সংসাৰৰ পৰা তেতিয়াহ'লে পৰম কল্যাণ সাধন হয়। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাবে অন্ত। অন্তকাল মানে মৃত্যুৰ প্ৰাক মুহূৰ্ত। যদি কৃষ্ণৰ নাম আশ্ৰয় কৰি মৰিব পাৰোঁ তেতিয়াহ'লে তেওঁৰ মহিমাৰ কথা কৈ কৈ ভাগৱতেও আমাক শেষ কৰিব পৰা নাই সেইজনৰ মহিমা বখানি বখানি। ইমান ভগৱন্তৰ কৃপা ধন্য হ'ব পাৰে। কিন্তু যিসকলে অন্য দেৱতাৰ নাম আশ্ৰয় কৰি মৃত্যুমুখত পৰে তেওঁলোকৰ অধোগতি সেইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। অধোগতি আৰু পৰম গতি কোনটো বিচাৰিম সেইটো প্ৰত্যেক জীৱৰে নিজৰ নিজৰ চিন্তা। তাৰপাছত দেৱঋষি আৰু নাৰদ, দেৱঋষি নাৰদ আৰু বসুদেৱৰ মাজত কথোপকথন। কৃষ্ণদেৱে দেৱঋষি নাৰদক পঠিয়াই দিলে মথুৰালে আৰু ভগৱন্তৰ আজ্ঞা পালন কৰি অনিচ্ছা স্বত্বেও দেৱঋষি নাৰদে আহি বহুদিনৰ অন্তত মথুৰাত উপস্থিত হ'ল বসুদেৱ দৈৱকীৰ সন্মুখত। পানী দিব বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা সাদৰে কৰিয়া প্ৰণাম পাছে আসনে বৈষাই বলিলা বিনয়ে বাক্য নাৰদ কচাই।